জিহিজকেল পুস্তকৰ 14 অধ্যায় 14 পদ। ঈশ্বৰে যি লোকসকলক পচন্দ কৰিলে সেই তিনিজন লোকৰ নাম ইয়াত লিখা আছে। নোহ পবিত্ৰ আছিল, ইয়ুব পৰিপূৰ্ণ আছিল, দানিয়েল প্ৰাৰ্থনা যোদ্ধা আছিল। এই তিনিটা কথা নাপাহৰিব। নোহৰ বিষয়টো মনলৈ আহিলেই মনত ৰাখিব তেওঁ পবিত্ৰ আছিল, কিয়নো তেওঁ ধাৰ্মিক আছিল আৰু সিদ্ধ আছিল আৰু নিজৰ প্ৰজন্মৰ সকলো লোকৰ মাজত ধাৰ্মিকতাৰে চলিলে। নোহ পবিত্ৰ আছিল, ইয়ুব পৰিপূৰ্ণ আছিল, দানিয়েল প্ৰাৰ্থনা যোদ্ধা আছিল। প্ৰিয়সকল, আজি আমি ইয়ুব আৰু দানিয়েলৰ বিষয়ে শিকিম। ইয়ুব পৰিপূৰ্ণ আছিল। মই ইয়ুবক কিয় পৰিপূৰ্ণ বুলি কৈছোঁ জানেনে? ইয়ুবৰ পুস্তক 1 অধ্যায় 1 পদ। উচ দেশত ইয়ুব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা আছিল। আপুনি মনোযোগেৰে চালে দেখিব যে ঈশ্বৰে পচন্দ কৰা লোকসকলৰ নামৰ তালিকাত তিনিজনৰ নাম আছে। আৰু বহুতো লোক আছে, কিন্তু সাধাৰণতে তিনিজন আছে। তাৰ মাজত নোহ পবিত্ৰ আছিল, ইয়ুব পবিত্ৰ আছিল, দানিয়েল পবিত্ৰ আছিল। দানিয়েলৰ পুস্তকৰ 1 অধ্যায়ৰ 8 পদত কি আছে? কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্যদ্ৰব্যেৰে আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসেৰে যেন নিজকে অশুচি কৰা নহয়, কি কৰিলে? নিজৰ শৰীৰটো অপবিত্ৰ নকৰোঁ বুলি ভাবি তেওঁ নিজৰ মন থিৰ কৰিলে। কেনেকুৱা অৱস্থাত? নিজৰ যৌৱনকালত। প্ৰিয় যুৱক যুৱতীসকল, যৌৱনকালত নষ্ট হোৱা ল'ৰা আৰু নষ্ট হোৱা ছোৱালী বহুত আছে। এই চেলফোন অহাৰ পাছত, ইণ্টাৰনেট কানেকশ্যন অহাৰ পাছত, এই ৱাইফাই অহাৰ পাছত হাতত ফোন লৈ আজি ভয়ানক পাপপূৰ্ণ জগতখন সন্তানবিলাকে দেখি আছে। তেওঁলোকে যি ভাবে সেই ভাবি থকাবোৰ তেওঁলোকে চেলফোনত চাব পাৰে। এনেকুৱা পাপপূৰ্ণ জগত হৈছে আজিৰ এই জগতখন। আজি মই আপোনাক সুধিছোঁ, আপুনি কেতিয়াবা এই সিদ্ধান্ত কৰিলেনে? কি সিদ্ধান্ত সেয়া? মই যিজনৰ আৰাধনা কৰোঁ সেই ঈশ্বৰজন পবিত্ৰ, সেইকাৰণে মই পবিত্ৰ হৈ থাকিব লাগে। কেতিয়াবা এনেকুৱা সিদ্ধান্ত কৰিছেনে? ইয়ুবে কৰিছিল, নোহেও কৰিছিল, দানিয়েলেও কৰিছিল। কি আছিল সেই সিদ্ধান্ত জানেনে? আমি নিজকে কোনোপধ্যে অশুচি নকৰোঁ। আমাৰ চৌদিশৰ সমাজখন নষ্ট হ'লেও, আমাৰ বন্ধুবৰ্গবোৰ মৈমতালিৰে জীৱন-যাপন কৰিলেও আমি সিদ্ধতাৰে চলিম, এই সিদ্ধান্ত কৰিলে। অনুগ্ৰহ কৰি মন কৰিব, সিদ্ধ জীৱনে মানুহক সাহস দিয়ে। পাপপূৰ্ণ জীৱনে মানুহৰ ভিতৰলৈ ভয় লৈ আহে। বুজি পোৱাকৈ কৈছোঁ, এজনী ভনীয়ে তেওঁৰ ঘৰৰ চোতালত তুলসী গছৰ পুলি এটা ৰুই তেওঁ নিজৰ আস্থা অনুসৰি সদায় সেই তুলসী গছডালৰ চাৰিওফালে ঘূৰি পূজা কৰিছিল। এদিন ৰূপৰ সৰু ঘটিটো তাতেই পাহৰি ঘৰৰ ভিতৰলৈ গ'ল। তেওঁৰ চুবুৰীয়া যিজন 6 ফুট ওখ ব্যক্তি আছিল, তেওঁ বাহিৰ ওলালত সেই ঘটিটো দেখা পালে। ইফালে সিফালে চালে আৰু আশে-পাশে কাকো যেতিয়া নেদেখিলে, লাহেকৈ গৈ সেই ঘটিটোত হাত দি সেইটো চুৰ কৰিবলৈ চেষ্টা কৰিলে। তেওঁ সেই ঘটিটো হাতত লৈ যেতিয়াই ঘূৰিল, 6 বছৰীয়া এজনী সৰু ছোৱালীয়ে তেওঁক দেখি ক'লে, আংকল, বেয়া কথা, এই বুলি ক'লে। এই 6 ফুট উচ্চতাৰ ওখ ডাঙৰ মানুহজন কি হ'বলৈ ধৰিলে? কঁপিবলৈ ধৰিলে, কঁপিবলৈ ধৰিলে, কঁপিবলৈ ধৰিলে। কাৰ আগত? 6 বছৰীয়া সেই ছোৱালীজনীৰ আগত। 6 ফুট উচ্চতাৰ ডাঙৰ দীঘল ব্যক্তিজন কিয় কঁপি আছিল কওকচোন? কি বুজি পালে বাৰু আপুনি? মানুহে যেতিয়া ভুল কৰে, যেতিয়া পাপ কৰে, মানুহে যেতিয়া অন্যায় কৰে, মানুহে যেতিয়া অধৰ্ম কৰে, মানুহে যেতিয়া অনিয়মকৈ আৰ্জে, তেতিয়া মানুহৰ ভয় হয়। আপুনি ভাবিছে অন্যায়েৰে চলা, অধাৰ্মিকতাৰে অৰ্জা, অনৈতিক সম্বন্ধত চলা, এইবোৰে আপোনাক আনন্দ দি আছে, কিন্তু
খন্তেকৰ বাবে আপোনাক আনন্দ দিব পাৰে আৰু আনন্দ কৰিবৰ বাবে আপোনাক সুযোগ দিব পাৰে, কিন্তু সি আপোনাৰ জীৱনক শান্তিবিহীন কৰি পেলায় আৰু ভয় আৰু শংকা আপোনাৰ জীৱনলৈ লৈ আহে। প্ৰিয়সকল, ঈশ্বৰে আদম আৰু হাৱাক কৈছিল, তোমালোকে সকলোবোৰ বৃক্ষৰ ফল খাব পাৰা, এবিধ ফল নাখাবা। তেওঁলোকে তাকেই খালে আৰু ঈশ্বৰে আহি, আদম তুমি ক'ত আছা? এই বুলি মাতোতে আদমে কি উত্তৰ দিলে? আপুনি অহাৰ শব্দ শুনি আমি ভয় খালোঁ। প্ৰিয়সকল, ঈশ্বৰৰ মাত শুনিলে কিয় ভয় খাব লাগে? আদম তুমি ক'ত আছা এই বুলি মাতিলে কিয় ভয় খাব লাগে? এতিয়ালৈকে তেওঁলোকৰ জীৱনত ভয় নাছিল, নিৰ্ভয়ে জীৱন কটাই আছিল। কিন্তু এতিয়া কিয় ভয় কৰিছে? প্ৰিয়সকল, পাপ, অবাধ্যতা মানুহৰ জীৱনলৈ আহিলে ভয় উৎপন্ন কৰে। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? বন্ধুবৰ্গৰ সৈতে নাইবা নিজৰ পচন্দৰ লোকসকলৰ সৈতে ফুৰি ফুৰি, মজা কৰি নাইবা পান কৰি, পাপ কৰ্মবোৰ কৰি ঘৰলৈ অহাৰ পাছত আপুনি নজনাকৈ আপোনাত ভয় থাকে। কেনেকুৱা ভয়? দেউতাই যাতে গম নাপায়, মায়ে যাতে গম নাপায়। ভয়। আমি ভাবোঁ ভুল কাম কৰাৰ পাছত আমি ধৰা নপৰিম। ভুল কাম কৰা মানুহে কিবা নহয় কিবা প্ৰমাণ এৰি থৈ যায়, নাপাহৰিব। মানুহে কৰা ভুল কামৰ দ্বাৰা মানুহ লাজত পৰিব লগা হয়, লাজ অপমানত পৰে, ভয় লৈ আহে। ঈশ্বৰে যেতিয়া আদমক, আদম তুমি ক'ত এই বুলি যেতিয়া মাতিলে, তেতিয়া তেওঁ ভয় খালে। কিয়? নিৰ্ভয়ে আহিব লাগিছিল। তেওঁ ভুল কৰিছিল কাৰণে। 6 ফুট উচ্চতাৰ ডাঙৰ দীঘল ব্যক্তিজন 6 বছৰীয়া ছোৱালীজনীৰ আগত ভয় খাই কঁপি আছিল। তাৰ কাৰণ হৈছে তেওঁ ভুল কৰিছিল আৰু ছোৱালীজনীত সত্যতা আছিল। সত্যই এজন ব্যক্তিক নিৰ্ভয় কৰি তোলে। আমি সত্যেৰে সৈতে জীৱন কটোৱাটো ঈশ্বৰে বিচাৰে, অসত্যৰ সৈতে নহয়, মিছাৰ সৈতে নহয়, অন্যায়ৰ সৈতে নহয়, অধৰ্মৰ সৈতে নহয়। আমাৰ জীৱনত অপবিত্ৰ কাম থাকিব নালাগে। আমি সত্যৰ সৈতে চলিব লাগে, সঁচা কথা ক'ব লাগে, সিদ্ধতাৰে চলিব লাগে, সততাৰে চলিব লাগে। ঈশ্বৰে ইয়াকেই বিচাৰে। প্ৰিয় ভাই ভনীসকল, পিতৃ মাতৃসকল, এই 4দিনীয়া জীৱন ভালদৰে চলিব লাগে, সমাজৰ বাবে উপকাৰী জীৱন যাপন কৰিব লাগে। আপোনাৰ বন্ধুৰ প্ৰতি অন্যায় কৰিলে কি লাভ হ'ব? আপোনাৰ বন্ধুক প্ৰবঞ্চনা কৰি তেওঁৰ মাটিয়েই হওক, খেতিয়েই হওক, সম্পত্তিয়েই হওক প্ৰবঞ্চনাৰে কাঢ়ি লৈ কি লাভ হ'ব আপোনাৰ? এবাৰ ভাবকচোন। প্ৰিয়সকল, ঈশ্বৰে বিচাৰে যে তেওঁ সৃষ্টি কৰা প্ৰতিজন মানুহেই মানুহৰ দৰে জীৱন যাপন কৰাটো বিচাৰে। কিন্তু আজি মানুহে জন্তুৰ দৰে আচৰণ কৰে। কিন্তু আপুনি ঈশ্বৰৰ সন্তান হিচাপে জন্তুৰ দৰে আচৰণ কৰিব নালাগে। যেতিয়া ঈশ্বৰে মানুহক সৃষ্টি কৰিলে, তেতিয়া নিজৰ সাদৃশ্যেৰে আৰু নিজৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি কৰিলে। আপোনাক ঈশ্বৰৰ প্ৰতিমূৰ্তি স্বৰূপে নিৰ্মাণ কৰা হ'ল। আপুনি ঈশ্বৰৰ সন্তান হিচাপে চলিব লাগে। প্ৰিয়সকল, পৌলে গালাতিয়া পত্ৰৰ 5 অধ্যায়ত কৈছে, যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ প্ৰতিমূৰ্তি গঢ় লৈ নুঠে। প্ৰিয়সকল, আমি কাৰ প্ৰতিমূৰ্তি হ'ব লাগে? খ্ৰীষ্টৰ প্ৰতিমূৰ্তি। প্ৰিয়সকল, আপোনালোকৰ কিমানে এই কথা বিশ্বাস কৰে যে আমি ঈশ্বৰৰ সন্তান? বহুতে কৰিব পাৰে। আমি যদি ঈশ্বৰৰ সন্তান, আমাৰ প্ৰতিমূৰ্তি কেনে হ'ব লাগে? সাধাৰণতে এটা সন্তান যেতিয়া জন্ম হয়, সেই সন্তানটিক কোলাত লৈ চুবুৰীয়া হ'ব পাৰে, সম্বন্ধীয় লোক হ'ব পাৰে, সেই সন্তানটোক দেখি কয়, এইটো সম্পূৰ্ণ মাকৰ নিচিনা। এই বুলি ক'লে ওচৰতে থকা মাক কিমান যে আনন্দিত হয়। একেবাৰে মাকৰ নিচিনা এই বুলি ক'লে মাক বৰ সুখী হয়। আৰু একেদৰে চাই যেতিয়া কয়, এই সন্তানটো সম্পূৰ্ণ বাপেকৰ নিচিনা হৈছে, এই বুলি ক'লে বাপেক কিমান যে সুখী হয়। প্ৰিয় ভাই ভনীসকল, শুনকচোন। যেতিয়া আপোনাৰ সন্তানৰ জন্ম হয় আৰু যেতিয়া দেখে যে আপোনাৰ সন্তানটো দেখিবলৈ আপোনাৰ নিচিনাই হৈছে, তেতিয়া আপুনি বৰ সুখী হয়। তেনেদৰেই আমি দেখিছোঁ যে ঈশ্বৰে মানুহক সৃষ্টি কৰিছে, নিজৰ সাদৃশ্যেৰে নিৰ্মাণ কৰিছে। প্ৰিয়সকল, যেতিয়া মানুহে আমাক দেখা পায়, আমাক কাৰ নিচিনা দেখা পাব লাগে? কওকচোন। ঈশ্বৰৰ নিচিনা। প্ৰিয়সকল, ঈশ্বৰৰ প্ৰতিমূৰ্তি কেনেকুৱা? ওখ পাখ হয় নে বগা, সুন্দৰ হয়নে, সেয়া প্ৰতিমূৰ্তি নহয়। তেওঁৰ ব্যক্তিত্ব, তেওঁৰ স্বভাৱ। ঈশ্বৰৰ স্বভাৱ কি বাৰু? প্ৰেম। কওকচোন, আত্মাৰ ফল কি? প্ৰেম। আমাত প্ৰেম থাকিব লাগে, এয়া ঈশ্বৰৰ স্বভাৱ। আমাৰ জীৱনত ঈশ্বৰ থাকিলে তেওঁৰ প্ৰেম দেখুৱাব লাগে। দ্বিতীয়তে, আনন্দ। ঈশ্বৰৰ সৈতে থকাসকলে আনন্দেৰে থাকিব লাগে। আমি কান্দিব নালাগে। আমাৰ মুখমণ্ডলত সদায় উদাসীনতা কিয় থাকে?
এবাৰ মই চকুৰ ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। সেই ডাক্তৰে মোৰ চকু পৰীক্ষা কৰি মোক সুধিলে, আপুনি সতীশ কুমাৰ হয়নে? মই ক'লোঁ, হয়। সেই ডাক্তৰজনে ক'লে, কেতিয়াবা মই আপোনাৰ টিভি অনুষ্ঠান চাওঁ। যেতিয়াই দেখোঁ বৰ আনন্দেৰে আপুনি বাৰ্তা দিয়ে। সেই আনন্দ আপোনালৈ ক'ৰ পৰা আহে? প্ৰিয়সকল, মোৰ আনন্দৰ কাৰণ কি? সেই আনন্দৰ কাৰণ হৈছে মোৰ হৃদয়ত থকা প্ৰভু যীশু খ্ৰীষ্ট। কেতিয়াবা মই গম্ভীৰতাৰে বাৰ্তা দিওঁ আৰু কেতিয়াবা সকিয়নিৰে ভৰা বাৰ্তাও দিওঁ আৰু লগতে ঈশ্বৰে দিয়া দায়িত্বৰ কাৰণে বাৰ্তাৰ অনুকৰণ কৰোঁ। আৰু তেনেকুৱাই মোৰ আওভাও হয়। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত আপোনাৰ অন্তৰৰ শান্তি আপোনাৰ মুখমণ্ডলত দেখা যায়। আপোনাৰ হৃদয়ৰ আনন্দ আপোনাৰ মুখমণ্ডলত দেখা পাব। আপোনাৰ হৃদয়ৰ দুখো আপোনাৰ মুখমণ্ডলত দেখা পাব। আপোনাৰ হৃদয়ৰ ক্ৰোধ আৰু খং বিদ্বেষ আপোনাৰ মুখমণ্ডলত দেখা পাব। কাৰণ হৃদয়ত যি পৰিপূৰ্ণ হৈ থাকে সেয়াই মুখমণ্ডলত প্ৰকাশ হয়। সেইকাৰণে আপুনি জীৱনত ঈশ্বৰ আছে বুলি যদি ভাবিছে তেন্তে শুনক, আনন্দেৰে জীৱন কটাওক। প্ৰিয়সকল, ৰেলৱে ষ্টেচনত টিকেট কালেক্টৰে লোকসকলৰ টিকেট চেক কৰোঁতে মানুহে চিঞৰ বাখৰ কৰে। কিছুমানে টিকট পেলাই দিয়ে। কাজিয়া কৰাবিলাকে কাজিয়া কৰে। মোৰ পাছখন হেৰাল যদি মই কি কৰিম আৰু এই বুলি কয়। তেওঁ সদায় এইদৰে টিকট পৰীক্ষা কৰে। এনেতে এগৰাকী মহিলাই শান্তিৰে এমুকুৰা হাঁহিৰে সৈতে তেওঁ খোজাৰ আগতেই তেওঁক নিজৰ টিকটটো দেখুৱাইছিল আৰু গুচি গৈছিল। ইয়াৰ পৰা কি বুজি পোৱা যায়? সকলো মানুহে কাজিয়া কৰে, খং কৰে, জকজকাই উঠে, টিকট পেলাই দিয়ে, ভয় খুৱাই, ধমক দিয়ে। কিন্তু এই মহিলাগৰাকী বেলেগ। তেওঁ আহিলে বৰ শান্তিৰে থাকে আৰু তেওঁৰ মুখমণ্ডলত কিমান যে শান্তি আৰু আনন্দ দেখা যায়। ইয়াৰ কাৰণ কি বাৰু? এইবুলি ভাবি তেওঁক মন কৰিলে। 15-20 বছৰ পাৰ হৈ যোৱাৰ পাছত সেই মহিলাগৰাকী বৃদ্ধ হৈ গৈছিল আৰু এদিন যেতিয়া বাটেৰে গৈ আছিল, এই টিকেট কালেক্টৰজনে তেওঁক দেখি তেওঁৰ ওচৰলৈ গৈ ক'লে, আই। মাতোতে তেওঁ ৰৈ চালে। আপুনি কোন বোপা? ময়েই আই। চিনি পোৱা নাই? ক্ষমা কৰিবা বোপা, মই চিনি পোৱা নাই। কোন বাৰু? মা, মই ৰেলৱে ষ্টেচনত টিকেট কালেক্ট কাম কৰিছিলোঁ নহয়। তেওঁৱেই মই। চিনি পালে। ভালে আছানে? ভালে আছোঁ আই। বৰ আনন্দিত। এই আনন্দৰ কাৰণ কোন হয় জানেনে? আপুনিয়ে আই। এয়া কি বোপা? আপোনাৰ আনন্দৰ কাৰণ মই কেনেকৈ হ'ম? আপোনাৰ মনত আছেনে? অমুক ষ্টেচনত মই যেতিয়া টিকেট কালেক্ট কাম কৰি আছিলোঁ, বহুত ভিৰ থাকিছিল আৰু মানুহে চিঞৰ বাখৰ কৰিছিল আৰু টিকেট দলিওৱাবিলাকে টিকেট দলিয়াই দিছিল। হয়, মই দেখিছিলোঁ। কিন্তু সকলোৱে এইদৰে আচৰণ কৰোঁতে আপুনি হ'লে বৰ শান্তিৰে আহিছিল। মই নোখোজোতেই টিকেট দেখুৱাইছিল। মিচিকিয়াই, বোপা ভালে আছানে? এইবুলি সুধিছিল। মোক আন কোনেও এইদৰে কথা কোৱা নাছিল। কিন্তু আপোনাক সকলোতকৈ পৃথক দেখা গৈছিল। আপোনাৰ মুখমণ্ডলত শান্তি দেখিছিলোঁ। আপোনাৰ মুখমণ্ডলৰ শান্তি কেতিয়াও নোহোৱা নহৈছিল। আচলতে এই আনন্দ আৰু শান্তিৰ আৰু আন কাটো দেখিবলৈ নোপোৱা এই অদ্ভুত আত্মিকতাৰ কাৰণ কি বাৰু? তাক জানিবলৈ মই যেতিয়া চেষ্টা কৰিলোঁ তেতিয়া আপোনাৰ হাতত এখন পুস্তক দেখিবলৈ পালোঁ। সেইখন সদায় আপুনি লগত লৈ গৈছিল। পুস্তকখন কি বুলি মই যেতিয়া চালোঁ, তাত পবিত্ৰ বাইবেল এইবুলি লিখা আছিল। এই পবিত্ৰ বাইবেলখন ক'ত পাম বুলি ভাবি তাৰ পাছত মই বুক চেণ্টাৰ বুক ষ্টললৈ গৈ মই এদিন সেই পবিত্ৰ বাইবেলখন কিনি ল'লোঁ। আই, সেই পবিত্ৰ বাইবেলখন পঢ়াৰ পাছত মই বুজি পালোঁ আপোনাৰ আনন্দৰ, আপোনাৰ শান্তিৰ আধাৰ প্ৰভু যীশু খ্ৰীষ্ট। ফলস্বৰূপে ময়ো সেই পুস্তকৰ সত্যতাবোৰ পালন কৰি মোৰ জীৱন প্ৰভুক সমৰ্পণ কৰি শান্তিৰে চলি আছোঁ। এগৰাকী আত্মিক মহিলাই ঈশ্বৰৰ আনন্দ যি তেওঁত আছিল, নিজৰ মুখমণ্ডলেৰে দেখুওৱাৰ দ্বাৰা আনজন ব্যক্তিয়ে সেই আনন্দ পাব পাৰিলে। খ্ৰীষ্টীয় মণ্ডলী আৰু সমাজ, খ্ৰীষ্টৰ আৰাধনা যদি আপুনি কৰি আছে, যদি বিশ্বাস কৰিছে, খ্ৰীষ্টৰ ক্ষমা আপোনাত থাকিব লাগে আৰু খ্ৰীষ্টৰ প্ৰেম আপোনাত থাকিব লাগে, খ্ৰীষ্টৰ আনন্দ আপোনাত থাকিব লাগে, শান্তি থাকিব লাগে, ধৈৰ্য থাকিব লাগে, কৃপা থাকিব লাগে, মংগল ভাৱ থাকিব লাগে, বিশ্বাস থাকিব লাগে আৰু ইমানেই নহয়, নম্ৰতা আৰু সংযম আপোনাত থাকিব লাগে। এয়া ঈশ্বৰৰ গুণ। সেইকাৰণে মই আৰু আপুনি ঈশ্বৰৰ গুণে সৈতে চলিব লাগে। ঈশ্বৰে তাকে বিচাৰে। ইয়োবৰ বিশেষত্ব কি আছিল জানেনে? অধাৰ্মিকবিলাকৰ মাজত নিবাস কৰা স্বত্তেও
তেওঁ পবিত্ৰ জীৱন যাপন কৰিলে, কাৰণ হৈছে তেওঁ যিজনৰ আৰাধনা কৰিছিল সেই ঈশ্বৰজন পবিত্ৰ। ইমানেই নহয়, আমি বাইবেলত দেখিবলৈ পাওঁ, প্ৰথম তেওঁ পবিত্ৰ আছিল আৰু দ্বিতীয়তে তেওঁ ধনী আছিল। বাইবেলত দেখিছোঁ সাধাৰণতে ধনী মানুহ হ'লে তেওঁৰ হাত দীঘল থাকে, নহয়নে বাৰু? আৰু প্ৰসিদ্ধও আছিল। প্ৰিয়সকল, সাধাৰণতে কোৱা হয় যে যাৰ ধন সম্পত্তি থাকে তেওঁৰ গুণ নাথাকে, আৰু যাৰ গুণ থাকে তেওঁৰ ধন নাথাকে। এয়া এক কোৱা কথা। আপুনি মনোযোগেৰে পৰীক্ষা কৰি চালে দেখিব ইয়ুব ধনী আছিল প্লাছ গুণীও আছিল। প্ৰিয়সকল, সাধাৰণতে যেতিয়া আমাৰ হাতত ধন নাথাকে, যেতিয়া ভাল চাকৰি নাথাকে, যেতিয়া আমাৰ জীৱন স্থিৰ নহয়, কষ্টৰ মাজেৰে, হানিৰ মাজেৰে, দুখ আৰু সমস্যাৰ মাজেৰে, দুখ বেমাৰৰ মাজেৰে যেতিয়া আমি পাৰ হৈ যাওঁ, অলপ চলপ আমি আত্মিক হৈ থাকিবলৈ চেষ্টা কৰোঁ। মই সুধিছোঁ, যেতিয়া আপোনাৰ জীৱনত সকলো ভালে আছে তেতিয়া আত্মিক হৈ থাকিবনে? নে যেতিয়া কষ্টৰে পৰিপূৰ্ণ হৈ থাকে তেতিয়া থাকিব? কওক। কষ্টৰ মাজেৰে যাওঁতে আমি অধিক ভক্তিৰে সৈতে থাকিম, নে সকলো কষ্ট দূৰ হোৱাৰ পাছত ভক্তিৰে সৈতে থাকিম? কি ক'ব আপুনি? নহয় ব্ৰাদাৰ, ঈশ্বৰে মোক যিমানে অধিককৈ আশীৰ্বাদ কৰিব সিমানে অধিককৈ মই ভক্তিৰে থাকিম বুলি কোৱা লোক আছেনে বাৰু? সাধাৰণতে আমাৰ জীৱনলৈ যেতিয়া কষ্ট আহে তেতিয়াই আমি প্ৰভুৰ ওচৰলৈ আহি প্ৰভু 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 বুলি কওঁ, কাৰণ তেওঁ আমাৰ কষ্ট দূৰ কৰিব। সেইকাৰণে সাধাৰণতে আমাৰ মাজৰ বহুতো লোকে প্ৰভুৰ ওচৰলৈ কিয় আহে জানেনে? আমাৰ জীৱনৰ কষ্টৰ কাৰণে, আমাৰ দুখ সমস্যাৰ কাৰণে, আমাৰ দুখ বেমাৰৰ কাৰণে আমি তেতিয়া ঈশ্বৰৰ ওচৰলৈ দৌৰি দৌৰি আহোঁ। প্ৰিয়সকল শুনক, ইয়ুবে পবিত্ৰ জীৱন যাপন কৰিলে। দ্বিতীয়তে তেওঁ প্ৰখ্যাত ব্যক্তি আছিল, আৰু তৃতীয়তে তেওঁৰ সন্তান আছিল। তেওঁৰ 7টা পুত্ৰ আছিল, 3জনী জীয়েক আছিল, আৰু চতুৰ্থতে তেওঁ প্ৰাৰ্থনাশীল ব্যক্তি আছিল। ইয়ুবৰ বিশেষত্ব কি আছিল জানেনে? তেওঁ ধনী আছিল আৰু গুণীও আছিল। আৰু ইমানেই নহয়, ইয়ুবৰ একো অভাৱ নাছিল, তেওঁৰ সকলো আছিল। সন্তান এটা নহয়, দুটা নহয়, 10টা সন্তান। 10 সংখ্যাটোৱে কি বুজায় জানেনে? পৰিপূৰ্ণতাক বুজায়। প্ৰিয়সকল, আমি দেখিছোঁ ইয়ুবৰ 10টা ল'ৰা ছোৱালী আছিল। তেওঁলোক আত্মিক হৈ আছিলনে বাৰু? ভাবকচোন। প্ৰিয়সকল, যেতিয়া পিতৃ মাতৃ অলপ প্ৰখ্যাত হয়, কোনো উচ্চ পদবীত থাকে আৰু অলপ চলপ প্ৰসিদ্ধি লাভ কৰা ব্যক্তি হয়, এনেকুৱা পিতৃ মাতৃৰ সন্তানলৈ চাবচোন, তেওঁলোক শান্তশিষ্ট হৈ থাকিবনে বাৰু? তেওঁলোকৰ কিবা ভয় থাকিবনে? সেয়া বৰ কষ্টকৰ। এবাৰ ভাবকচোন। কিন্তু নাজানো কেনেকৈ ইয়ুব ধনী আছিল, পবিত্ৰ আছিল আৰু প্ৰসিদ্ধও আছিল, আৰু তেওঁৰ সন্তানো আছিল, আৰু তেওঁৰ সন্তানবিলাকে পবিত্ৰ জীৱন যাপন কৰিলে। কেনেকৈ তেওঁলোকে পবিত্ৰ জীৱন যাপন কৰিলে? ইয়ুবে প্ৰাৰ্থনা কৰিছিল, নিজৰ সন্তানৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বান্ধিছিল। 3টা কথা মনত ৰাখিব। আপোনাৰ পৰিয়াল গঢ়ি উঠিবলৈ, আপোনাৰ সন্তান ভালে থাকিবলৈ আপুনি 3টা কথা মনত ৰাখিব। প্ৰথম, সন্তানক প্ৰেম কৰক, আৰু দ্বিতীয়তে পবিত্ৰ জীৱন যাপন কৰিব লাগে। পিতৃ মাতৃ হিচাপে আপুনি পবিত্ৰ জীৱন যাপন কৰি নিজৰ সন্তানক পবিত্ৰ জীৱন শিকাব লাগে। সন্তানক আপুনি প্ৰেম কৰক আৰু পবিত্ৰ জীৱন যাপন কৰক আৰু প্ৰাৰ্থনা কৰক। তিনিওটা গুৰুত্বপূৰ্ণ। প্ৰিয় পিতৃ মাতৃসকল, শুনিছেনে? আপোনাৰ সন্তানে পবিত্ৰ হৈ চলিবলৈ হ'লে আপুনি পবিত্ৰ হৈ চলিব লাগিব। আপোনাৰ সন্তানে আপোনাক প্ৰেম কৰিবলৈ হ'লে প্ৰথমে আপুনি সন্তানক প্ৰেম কৰিব লাগিব। আপোনাৰ সন্তানে প্ৰাৰ্থনা কৰিবলৈ হ'লে প্ৰথমে আপুনি প্ৰাৰ্থনা কৰিব লাগিব। এই তিনিওটা কথা বৰ গুৰুত্বপূৰ্ণ। সকলো পিতৃ মাতৃয়ে নিজৰ পৰিয়ালত ইয়াক প্ৰয়োগ কৰিব লাগে। প্ৰেমেৰে জীৱন কটাওক, পবিত্ৰ জীৱন যাপন কৰক আৰু প্ৰাৰ্থনাশীল জীৱন কটাওক। এই তিনিওটাই আপোনাৰ সন্তানক ৰক্ষা কৰিব। ইয়ুব ইমানেই অধিক প্ৰাৰ্থনাশীল আছিল আৰু পবিত্ৰ আছিল আৰু প্ৰেম কৰা আছিল যে প্ৰতিদিনে অতি ৰাতিপুৱাই উঠি নিজৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। তেওঁলোকে কিবা ভুল কৰিছে নেকি? তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে কিবা কাম কৰিলেই নেকি? এইবুলি ভাবি ৰাতিপুৱাই উঠি তেওঁলোকৰ বাবে হোম বলি উৎসৰ্গা কৰিছিল, বলিদান উৎসৰ্গ কৰিছিল। সন্তানৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বান্ধি ৰাখিছিল। প্ৰিয় ভাই ভনীসকল, পিতৃ মাতৃ হিচাপে আমাৰ দায়িত্ব আছে নিজ নিজ সন্তানক সুৰক্ষাৰে ৰখাৰ। হে চিয়ুন জীয়ৰী, ৰাতি প্ৰতিটো প্ৰহৰৰ আৰম্ভণিতে উঠি
প্ৰভুৰ সময়ত নিজৰ অন্তৰৰ সকলোবোৰ কথা নৈৰ দৰে নিজৰ সন্তানৰ বাবে বাকি দিয়া। ইয়াৰ অৰ্থ হৈছে, পিতৃ মাতৃ, মোৰ ল'ৰা মোৰ ছোৱালী নষ্ট হৈ আছে বুলি ভাবি কান্দিলে লাভ নাই। সেই ল'ৰা সেই ছোৱালীৰ কাৰণে আপুনি ৰাতিপুৱাই উঠি প্ৰাৰ্থনা কৰিব লাগে। প্ৰিয়সকল, মই সুধিছোঁ, আপুনি নিজৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰা কিমান সময় হ'ল? প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ, পিতৃ মাতৃ হিচাপে আপোনাৰ পৰিয়ালৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বান্ধিছেনে বাৰু? ইয়োবে বান্ধিছিল। তেওঁৰ 7টা ল'ৰা আৰু 3জনী ছোৱালীয়ে ধাৰ্মিকতাৰে চলিলে। কেনেকৈ সম্ভৱ হ'ল? আজি এটা ল'ৰাক আপুনি ধাৰ্মিকতাৰে লালন পালন কৰিব পৰা নাই, এজনী ছোৱালীক ধাৰ্মিকতাৰে পালিব পৰা নাই। আপোনাৰ যত্নত অভাৱ আছে। আপুনি প্ৰেমেৰে প্ৰাৰ্থনাৰে সৈতে পবিত্ৰ জীৱন যাপন কৰি আপোনাৰ সন্তানৰ যত্ন ল'ব লাগে। ইয়োবে এইদৰে কৰিলে। তেওঁৰ 7টা পুতেক আৰু 3জনী জীয়েক আছিল। তেওঁলোকে অতি ধাৰ্মিকতা আৰু সিদ্ধতাৰে জীৱন কটালে। কাৰণ জানেনে, ৰাতিপুৱাই উঠি তেওঁ প্ৰাৰ্থনা কৰিছিল। মাতৃসকল, পিতৃসকল, আপুনিও কৰক। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আপুনি আমাক কথা ক'লে। পিতৃ, যিসকল আপোনাৰ সন্তান পবিত্ৰতাৰে সৈতে পৰিৱৰ্তিত হৈ সন্তানক প্ৰেমেৰে প্ৰাৰ্থনাৰে সৈতে কেনেকৈ যত্ন ল'ব লাগে আপুনি আমাক শিকালে। আৰু পৰীক্ষাত কেনেকৈ আমি থিৰে থাকিব লাগে আৰু কেনেকৈ সিদ্ধতাৰে চলিব লাগে আৰু আত্মিকতাৰে চলিব লাগে আৰু দুগুণ আশীৰ্বাদ আমি কেনেকৈ পাব লাগে, সেই বিষয়ে গুৰুত্বপূৰ্ণ বাৰ্তা দিয়াৰ বাবে ধন্যবাদ। এই বাৰ্তা যিমানজনে শুনিলে প্ৰতিজনকে আৰু তেওঁলোকৰ পৰিয়ালক, তেওঁলোকৰ সন্তানক আৰু তেওঁলোকৰ চাকৰিক, তেওঁলোকৰ ব্যৱসায়ক, তেওঁলোকৰ জীৱিকাক আৰু তেওঁলোকৰ সন্তানৰ পঢ়া শুনাত আশীৰ্বাদ কৰক আৰু তেওঁলোকৰ পৰিয়ালত শান্তি আৰু আনন্দ পৰিপূৰ্ণতাৰে দিয়ক। আপুনি সকলোৰে ঈশ্বৰ, সকলোৰে প্ৰভু আৰু সকলোকে সমানে প্ৰেম কৰে। সেইকাৰণে আপোনাৰ প্ৰেম, আপোনাৰ ক্ষমা, আপোনাৰ শান্তি, আপোনাৰ আনন্দ সকলোৱে অনুভৱ কৰিবলৈ সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।